নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোকৰ বাবে আজি আকৌ এটা এনেকুৱা ঘটনাৰ ভিডিঅ' লৈ আহিছোঁ, যিটো ঘটনা হয়তো আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব আৰু এনেকুৱা ঘটনা সচৰাচৰ খুব কম হয় আৰু সেইবাবে মই এই ঘটনাটো আপোনালোকক বহলাই ক'বলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টোত লাইক এটা কৰি দিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচলতে 25 এপ্ৰিল তাৰিখে এগৰাকী টিউশ্যন মাষ্টৰে, যিগৰাকীৰ বয়স আছিল সেই সময়ত 23 বছৰ, আৰু তাই এজন 13 বছৰৰ ষ্টুডেণ্টক লৈ পেলাই পলাইছিল। আৰু এই পলোৱাৰ কাৰণ এটাই আছিল যে সেই মহিলাগৰাকী আচলতে 5 মহীয়া সন্তান এটি তাইৰ গৰ্ভত আছিল আৰু সেইবাবে তাই মনত বা তাই পুলিচক জনোৱা মতে সেই সন্তানটি সেই 13 বছৰীয়া ছাত্ৰটি। গতিকে হয়নে আচৰিত কথা। গতিকে গোটেই ভিডিঅ'টো চাবলৈ বাবে আপোনালোকে ৰৈ থাকক। ভিডিঅ'টোত মই আপোনালোকক বহলাই এই ঘটনাটো গোটেই ঘটনাটো ক'ম। সেই সৰু ল'ৰাজনৰ দেউতাকে এজন টিউশ্যন মাষ্টৰৰ দৰকাৰ আছিল আৰু টিউশ্যন মাষ্টৰৰ দৰকাৰৰ বাবে ইফালে সেইফালে সোধা পোছা কৰাত গম পায় যে তেখেতসকলৰ ঘৰৰ পৰা অকণমান দূৰত এজনী ছোৱালী আছে, যিজনী ছোৱালীৰ বয়স তেতিয়া 21 বছৰমান হ'ব। আৰু সেই 21 বছৰীয়া ছোৱালীজনীয়ে টিউশ্যনলৈ আহে, সদায় তাক শিকাই মেলাই যায়গৈ। কিন্তু লাহে লাহে তাইৰ ষ্টুডেণ্ট বাঢ়িবলৈ ধৰে আৰু যেতিয়া ষ্টুডেণ্ট বাঢ়ে তেতিয়া তাই সেই প্ৰথম ষ্টুডেণ্টজনৰ দেউতাকক কয় যে মই আপোনালোকৰ ৰুমত আহি শিকাব নোৱাৰিম, আপুনি ল'ৰাজনক মোৰ তালৈ পঠাই দিব, কাৰণ মোৰ ষ্টুডেণ্ট দিনে দিনে বাঢ়ি গৈ আছে। এই কথা শুনি দেউতাকে ল'ৰাজনক সোধে যাব পাৰিবিনে? ল'ৰাজনে কয় হ'ব, মই যাম। আৰু তেনেকৈ টিউশ্যনলৈ যায়। কিন্তু টিউশ্যনত সি যায়হে, তাত টিউশ্যন নহয়, তাত হয় অন্য খেল, তাত হয় অন্য সিহঁতৰ যি মোহিনী বান, যাক মানে আমি ক'ব পাৰোঁ, সেই টিউশ্যন মাষ্টৰনীগৰাকীয়ে সেই ল'ৰাজনক এনেকৈ মোহাই তাইৰ মানে প্ৰেমত পেলাই দিয়ে। সেই সৰু ল'ৰাজনে প্ৰেমত পৰিবলৈ শিকে আৰু লাহে লাহে সি যি সন্তানৰ বাপেক হোৱাৰ যি শক্তি, সেই শক্তিও সেই তাইৰ সৈতেই সি পায়। আৰু এই কথাটো আচলতে তাই গম পোৱা নাছিল, কিন্তু হঠাৎ তাই গম পায় যে তাই 5 মাহ ধৰি গৰ্ভৱতী। আৰু তেতিয়া তাই সেই ল'ৰাজনক লৈ পেলাই পলোৱাৰ এটা প্লান কৰে আৰু সঁচাকৈ পলাই লৈ যায়। 25 তাৰিখৰ পৰা 30 তাৰিখলৈকে সিহঁত দুয়ো এঠাইৰ পৰা ইঠাইলৈ স্থানান্তৰ হৈ থাকে আৰু জেগাবোৰ পৰিৱৰ্তন হৈ থাকে। কেতিয়াবা হোটেলত, কেতিয়াবা গেষ্ট হাউচত, কেতিয়াবা আকৌ হোটেলত, এনেকৈ মানে কৰি 30 তাৰিখে, যোৱা 30 এপ্ৰিল তাৰিখে এখন বাছত পুলিচে 2জনকে ধৰিবলৈ সক্ষম হয়। আৰু সেই ধৰিবলৈ যেতিয়া সক্ষম হয়, পুলিচবোৰে সিহঁত দুয়োটাকে ঘৰত লৈ আহে আৰু দুয়োকে যেতিয়া সোধা পোছা কৰে, মেডিকেল টেষ্ট সকলো কৰা হয় আৰু সেই ল'ৰাজনো হয় সঁচাকৈ 13 বছৰ বয়সতেই সি বাপেক হ'বলৈ সক্ষম। গতিকে এই ভিডিঅ'টো আপোনালোকক কোৱাৰ উদ্দেশ্য এইটোৱেই যে আপোনালোকে সাৱধান হৈ থাকক। আপোনালোকৰ ল'ৰা ছোৱালী লৈ আজিকালি বহুত মানে ডেভেলপ হৈ গৈছে। ল'ৰা ছোৱালীবোৰ সোনকালে জোৱান হৈ যায়। আগৰ নিচিনা আৰু 18 বছৰৰ দিন আজিকালি দৰকাৰ নাই। গতিকে নিজৰ ল'ৰা ছোৱালীৰ লগত ভালকৈ কথা পাতক। তেখেতসকলে কিবা বিপদৰ সন্মুখীন হৈছে নেকি, তেখেতসকলৰ কিবা অসুবিধা আছে নেকি, এইবোৰ সদায় সোধা পোছা কৰক। আৰু সাৱধান, আমি যি ঠাইক সুৰক্ষিত বুলি ভাবোঁ সেই ঠাইতে আচলতে বিপদ। আমি সদায় শিক্ষানুষ্ঠান বা স্কুল, টিউশ্যন এইবোৰ ঠাইত আমি ভাবোঁ যে আমাৰ ল'ৰা ছোৱালী সদায় সুৰক্ষিত, কিন্তু সেই ঠাইতে এনেকুৱা কিছুমান ঘটনা ঘটি যায় যাক মানে বিশ্বাস কৰিবলৈ টান হয়। যিয়েই নহওক,
এনেকুৱা ঘটনা চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই আপোনালোকৰ বাবে এনেকুৱাই কিছুমান অদ্ভুত ঘটনাৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহি থাকোঁ। আৰু এই ঘটনাটো কোনো মিছা কথা নহয়, গুজৰাটৰ চুৰটত হোৱা ঘটনা। আৰু আপোনালোকে গুগলত চাৰ্চ কৰিলে এই ঘটনাৰ বিষয়ে ডিটেইলছকৈ পাব। যেই নহওক লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।